I am Muslim. I am a democratic socialist. And most damning of all, I refuse to apologize for any of this. নমস্কাৰ মই জ্যোতিদীপ বৈশ্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ এটা ৰাজনৈতিক ঘটনাক লৈ সমগ্ৰ বিশ্বতে চৰ্চা চলিছে কিয়নো আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক প্ৰত্যাহ্বান জনাই এগৰাকী 34 বছৰীয়া যুৱকে নিউয়ৰ্কত ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে নিউয়ৰ্কত প্ৰথমগৰাকী মুছলমান মেয়ৰ হিচাপে নিৰ্বাচিত হৈছে জোহৰা মামদামি এগৰাকী জোহৰা মামদামিৰ ভাৰতৰ হৈতেও সম্পৰ্ক আছে কিয়নো তেখেতৰ মাতৃ হৈছে ভাৰতীয় মূলৰ ছবি নিৰ্মাতা মীৰা নায়াৰ এই 34 বছৰীয়া যুৱকগৰাকী এটা কাৰণতে চৰ্চাত আহিছিল কিয়নো ডোনাল্ড ট্ৰাম্পে নিউয়ৰ্কৰ নিৰ্বাচনৰ সময়ত তেখেতক কটু ভাষাৰে সমালোচনা কৰিছিল ট্ৰাম্পে মামদামিক এগৰাকী কমিউনিষ্ট আখ্যা দিছিল আৰু কৈছিল যদি নিউয়ৰ্কৰ জনতাই এগৰাকী কমিউনিষ্টক নিৰ্বাচিত কৰে আমেৰিকাৰ বাবে তথা নিউয়ৰ্কৰ বাবে ই অতিকৈ বেয়া কথা হ'ব কেৱল হিমানেই নহয় মামদামি যদি জয়ী হয় ট্ৰাম্প চৰকাৰ বা ট্ৰাম্পে নিউয়ৰ্কক বৰ বিশেষ সাহায্য নিদিয়ে বুলি স্পষ্টভাৱে উল্লেখ কৰিছিল ভাৰতীয় মূলৰ জোহৰা মামদামিয়ে নিজৰ ভাষণত বিজয়ৰ পিছত কেইবাটাও কথা উল্লেখ কৰে ডোনাল্ড ট্ৰাম্পক তেওঁ সমালোচনা কৰি কয় যে ট্ৰাম্পক প্ৰত্যুত্তৰ দিয়া নিউয়ৰ্কৰ জনতাৰ প্ৰায় আৰম্ভ হৈছে আৰু ভৱিষ্যতে এয়া সমগ্ৰ আমেৰিকাত দেখিবলৈ পোৱা যাব নিজৰ ভাষণত জোহৰা মামদামিয়ে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ এটা কোটটো উল্লেখ কৰা পৰিলক্ষিত হয় ভাষণ শেষ হোৱাৰ লগে লগে মঞ্চলৈ তেখেতৰ মাতৃ মীৰা নায়াৰৰ লগতে আনসকল আহি উপস্থিত হয় আৰু তেতিয়াই বলিউডৰ ছবি ধুমৰ এটা বিশেষ সংগীতো বাজি উঠা পৰিলক্ষিত হৈছে উল্লেখযোগ্য যে নিউয়ৰ্কৰ প্ৰথমগৰাকী মুছলিম মেয়ৰ হিচাপে মামদামিয়ে কেইবাটাও ঘোষণা কৰি নিউয়ৰ্কক নতুন ৰূপত সজাই পৰাই তোলা হ'ব বুলি উল্লেখ কৰিছে ডেমক্ৰেট প্ৰাৰ্থীগৰাকীয়ে নিজৰ ভাষণত ইছলামোফোবিয়াৰ কথা উল্লেখ কৰি কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰ তথা নিউয়ৰ্কৰ পৰা ইছলামোফোবিয়া নাইকিয়া কৰা হ'ব যি সময়ত ডোনাল্ড ট্ৰাম্পে প্ৰব্ৰজনৰ বিৰোধিতা কৰিছে যি সময়ত ট্ৰাম্পে আমেৰিকা ফাৰ্ষ্ট বুলি কৈছে আৰু যিসকল লোক বিশ্বৰ আন প্ৰান্তৰ পৰা আমেৰিকালৈ আহিছিলে তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই সময়তে ডেমক্ৰেট তথা জোহৰা মামদামিয়ে এখন একত্ৰিত আমেৰিকাৰ কথা কোৱা পৰিলক্ষিত হৈছে মামদামিয়ে নিজৰ ভাষণত উল্লেখ কৰিছে যে আমেৰিকাৰ যিসকল লোক বিশ্বৰ আন প্ৰান্তৰ পৰা আহিছিল তেওঁলোকেও আমেৰিকাৰ নিৰ্মাণত যথেষ্ট অৰিহণা যোগাইছিল গতিকে তেওঁলোকৰ অধিকাৰ থাকিব লাগে তেওঁলোককো গুৰুত্ব দিব লাগে নিজেও এগৰাকী ইমিগ্ৰেণ্ট পৰিয়ালৰে সন্তান হৈছে মামদামি এতিয়া স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হৈছে যে ভৱিষ্যতে ডোনাল্ড ট্ৰাম্প নাইবা ৰিপাব্লিকানৰ ৰাজনীতিৰ অল্টাৰনেটিভ হিচাপে আগন্তুক সময়ত জোহৰা মামদামিৰ দৰে যুৱ নেতা হৈ উঠিব নেকি এয়া আগন্তুক সময়তহে স্পষ্ট হৈ পৰিব I think of the words of Jawaharlal Nehru. A moment comes but rarely in history when we step out from the old to the new, when an age ends and when the soul of a nation long suppressed finds utterance.